এইজোপাই হৈছে সেই গছজোপা। আপোনালোকে ধৰিব পাৰিছেনে? একেবাৰে ওচৰৰ পৰা মই কেমেৰা কৰিছোঁ। এইজোপা হৈছে পনৰুৱা গছ। এইজোপা দেখিছেনে? এইটো পানৰ পিপলিটোৰ গোটেই এটা পিপলি ওলায়। আচলতে এজোপা খুতৰা শাকৰ দৰে কোমল। এজোপা মই ছিঙি দেখুৱাম। এইজোপা আচলতে ভাজি কৰিও খাব পাৰে, দালিটো দি খাব পাৰে, যিকোনো প্ৰকাৰে খাব পাৰে। এই গছজোপাৰে আছে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাৰ। আচলতে নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই এতিয়া বৰ্তমান খোজকাঢ়িবলৈ যাবলৈ ওলাইছোঁ, আৰু খোজকাঢ়িবলৈ যাওঁতে আজি মই এজোপা শাক গছ দেখিলোঁ। সেই শাক গছজোপা আপোনালোকৰ আগত পৰিচয় কৰি দিওঁ বুলি ভাবিছোঁ। সেই গছজোপা আচলতে কি নামেৰে আপোনালোকৰ জেগাত পৰিচয় বা কি নামেৰে মাতে বা কি নামেৰে চিনি পায়, আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু মই জনা নামটো আপোনালোকৰ আগত ক'ম। যিহেতু এই শাক গছজোপা, যিহেতু আমাৰ ৰাজ্যত কেঞ্চাৰ ৰোগটো বহুত বেছিকৈ হ'বলৈ গৈ আছে, সেই কেঞ্চাৰ ৰোগ প্ৰতিষেধক হিচাপে এই শাকজোপাৰ নিতৌ যদি খোৱা হয়, সেই ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা এই গছজোপাত আছে। বলকচোন তেন্তে গছজোপানো কোনজোপা চাওঁ। এইজোপাই হৈছে সেই গছজোপা। আপোনালোকে ধৰিব পাৰিছেনে? একেবাৰে ওচৰৰ পৰা মই কেমেৰা কৰিছোঁ। এইজোপা হৈছে পনৰুৱা গছ। এইজোপা দেখিছেনে? এইটো পানৰ পিপলিটোৰ গোটেই এটা পিপলি ওলায়। আচলতে এজোপা খুতৰা শাকৰ দৰে কোমল। এজোপা মই ছিঙি দেখুৱাম। এইজোপা আচলতে ভাজি কৰিও খাব পাৰে, দালিটো দি খাব পাৰে, যিকোনো প্ৰকাৰে খাব পাৰে। এই গছজোপাৰে আছে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাৰ। আচলতে আমাৰ বহুত মানুহে নাজানে এই পনৰুৱা গছজোপাৰ বা পনৰুৱা শাকজোপা খালে কি হয়। আচলতে বহুত মানুহে নেখায়ো। এই গছজোপা কি হয় বা বন গছ বুলি ভাবি বহুত মানুহে হয়তো এই গছজোপা নাখায়। মই আপোনালোকক ছিঙি দেখুৱাইছোঁ, এজোপা উঘালি দেখুৱাইছোঁ। এইজোপা দেখিছেনে? এইজোপা গছজোপা এনেকৈ পোখা দিছে। খুতৰা শাকে চেম ইয়াৰ পৰা গুটি হয়, গুটিৰ পৰা এনেকৈ হয়। একেবাৰে কোমল বস্তুটো গছজোপা। এইজোপা দেখিছে? আচলতে আমিয়ে ইমান জনা নাছিলোঁ এজোপা কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাৰ গছ বুলি। কিন্তু এতিয়া জানি এই গছজোপা য'তেই দেখোঁ ত'তেই এমুঠি নি খাবলৈ চেষ্টা কৰোঁ। যিটো নেকি একেবাৰে ৰোগত আক্ৰান্ত হৈ আছে, হয়তো সেই ৰোগটো প্ৰতিৰোধ কৰিব নোৱাৰিব, কিন্তু যাৰ নেকি কেঞ্চাৰ ৰোগ হ'বলৈ সম্ভাৱনা থাকে, তেওঁলোকৰ যদি এইটো ব্যৱহাৰ কৰে, নিশ্চয় সেই ৰোগবিধ এই গছজোপাই প্ৰতিৰোধ কৰিবলৈ তেওঁলোকৰ এটা ক্ষমতা আছে। সেয়ে এই গছজোপাৰ সকলোৰে পৰিচয় কৰি দিছোঁ মই, যাতে আপোনালোকে য'তেই নাপাওক ৰুই ঘৰতে সঁচ কৰি ৰাখিব। পনৰুৱা গছ আচলতে আমাৰ ইয়াতে পোনপ্ৰথমতে পোৱা নাছিলোঁ, কিন্তু এতিয়া মই বিচাৰি গছজোপা পালোঁ। আৰু গছজোপাৰ নামটো শুনিছিলোঁ যদিও গছজোপা চিনি নাপাইছিলোঁ, কিন্তু এতিয়া পাইছোঁ। ইয়াৰো দুবিধ আছে, আপোনালোকে ভালদৰে লক্ষ্য কৰিব। এই গছবিধ হৈছে একেবাৰে কোমল আৰু মিহি। আৰু এবিধ আছে, মই সেইবিধো দেখুৱাবলৈ চেষ্টা কৰিম। সেইবিধ হৈছে পাতটো একেই, কিন্তু সেইটো পাতটো খহটা, আৰু সম্পূৰ্ণ গছজোপা একেই হয়, কিন্তু সেই গছজোপা অলপ পাতটো খহটা, আৰু যিটো পানৰ পিপলি ওলায় সেই পিপলিটো অলপ সৰু নিচিনাকৈ ওলায়। পাতখিলা অলপমান ওপৰৰ চাইডে খহটা। আৰু এই পনৰুৱাজোপা হৈছে পাতটো সম্পূৰ্ণ মিহি আৰু পিপলিটো এনেকৈ দীঘল কৰি ওলায়। এইজোপা মই ঠিক একে বুলি কৈছোঁ যে গছজোপা, এইজোপা দেখিছে অলপমান দীঘলীয়া পাতটো, কিন্তু পিপলিটো একে গোটেই ওলাইছে। এয়া দেখিছে তলত পিপলিটো ধৰিছে, আৰু এইজোপা পাতটো হৈছে অলপমান খহটা। আৰু এইজোপা হৈছে পনৰুৱা নহয়। এইজোপা নামটো যদি আপোনালোকে জানে নিশ্চয় ক'বচোন। আৰু এইজোপা সম্ভৱ কিবা ঔষধি গুণৰে গছ হ'ব, কিন্তু আমাৰ ইয়াত অসমত ইমানেই ঔষধি গছ আছে, ক'বলৈ ভাষা নাই মানে। ঘৰ পাওঁহি মানে দেখিছেনে বাটতে বৰষুণ জাকে পালে। আমাৰ অসমত সঁচাকৈ ইমানেই ঔষধি দৰৱৰ বস্তু আছে, ইমানেই আছে মানে সকলো শাক পাচলি ইত্যাদি বন ঔষধি সকলোতে আমাৰ
ঔষধি গুণসমূহ আছে সেয়েহে আমি সেউজীয়া শাক পাচলি পথাৰত যিসমূহ পাওঁ বা ঘৰৰ বাৰীত যিসমূহ শাক পাচলি বা বন ঘাঁহ ওলাই থাকে সকলোৰে এটা এটা ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে আৰু সেইবিলাক খালে আমি নিৰোগী হৈ থাকিব পাৰোঁ সেয়েহে মই আপোনালোকক এই আজি পনৰুৱা গছজোপা চিনাকি কৰি দিলোঁ আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে নিশ্চিত মনে ব্যৱহাৰ কৰিবচোন নিশ্চয় সুফল পাব এই গছজোপা মোৰ বিশ্বাস আছে আৰু সেইকাৰণে মই আপোনালোকৰ আগত কৈছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ